জামুগুৰিহাটত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া হিন্দু মানুহক বাৰে বাৰে টাৰ্গেট কৰি আহিছে। কোনো খ্ৰীষ্টান হিন্দু হোৱা নাই, কোনো খ্ৰীষ্টধৰ্মী লোকে হিন্দুলৈ অহা নাই, কেৱল হিন্দুকেই খ্ৰীষ্টান কৰি আহিছে। বাৰে বাৰে হিন্দু মানুহখিনিকে টাৰ্গেট কৰি অহা হৈছে আৰু এইবোৰ দেখি দেখিয়েই হিন্দু মানুহখিনিৰ কেতিয়াবা ধৈৰ্যৰ বান্ধ ছিঙি যায়। এই মন্তব্যৰ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ। বৰদিনৰ দিনটোত ৰাজ্যখনৰ ঠায়ে ঠায়ে একাংশ হিন্দুত্ববাদী সংগঠনে যীশুৰ মূৰ্তি ভাঙি দিয়া, বৰদিন উদযাপনত বাধা দিয়া, খ্ৰীষ্টান ধৰ্মীয় সামগ্ৰী বিক্ৰী কৰাত বাধা দিয়া বিষয়ক লৈ সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত এইদৰে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে সভাপতিগৰাকীয়ে। সাংবাদিকৰ আন এক প্ৰশ্নৰ উত্তৰত কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক কটাক্ষ কৰি বিজেপিৰ সভাপতিগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰীৰ পুত্ৰ মুখ্যমন্ত্ৰী হ'বলৈ বিচৰা দলটোৱে হৈছে কংগ্ৰেছ। কংগ্ৰেছে বহু পাপ কৰি গৈছে, এই পাপৰ প্ৰায়শ্চিত্ত বহু বছৰ কৰিব লাগিব। কংগ্ৰেছে কৰা এই পাপৰ প্ৰায়শ্চিত্ত মুখ্যমন্ত্ৰীৰ পুত্ৰই কৰিব লাগিব। 860গৰাকী অসমীয়াক হত্যা কৰাৰ বাবে প্ৰথমে অসমীয়া ৰাইজক ক্ষমা খোজক। মিয়াক বুকুৰাপন কৰি লোৱা কংগ্ৰেছে অসমীয়া মানুহৰ কেতিয়াও উপকাৰ সাধন কৰা নাই। অগপই তেওঁলোকৰ বিধায়ক নথকা প্ৰতিখন জিলাত এটিকৈ চিট বিচৰা কাৰ্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে আনুষ্ঠানিকভাৱে তেওঁলোক আমাৰ ওচৰলৈ যেতিয়া আহিব তেতিয়া আমি আলোচনা কৰিম। কাৰ্বি আংলঙত খিলঞ্জীয়া লোকক গো বেক ধ্বনি দিয়াসকলক উচিত প্ৰত্যুত্তৰ দিয়া হ'ব বুলি আলফা স্বাধীনে ভাবুকি দিয়া কাৰ্যত সভাপতিগৰাকীয়ে কোনো স্পষ্ট উত্তৰ নিদি কয় যে কাৰ্বি ভূমিত শান্তিৰ বাতাবৰণৰ বাবে সকলোৱে প্ৰয়াস কৰি আছে। সকলোৱে শান্তি সম্প্ৰতি বজাই ৰাখক, শান্তিয়েহে আলোচনাইহে সমস্যাৰ বাট মুকলি কৰিব। বৃহস্পতিবাৰে নিশা জামুগুৰিহাটৰ বাৰেচহৰীয়া সাংস্কৃতিক প্ৰকল্পত প্ৰাক্তন বিজেপিৰ সভাপতি তথা জামুগুৰি নিবাসী প্ৰয়াত প্ৰবীণ বৰুৱাৰ 100 বছৰীয়া জন্মজয়ন্তীত অংশগ্ৰহণ কৰি বিজেপিৰ দলৰ ভাল বেয়া দিনৰ কথা স্মৰণ কৰে সভাপতিগৰাকীয়ে। জামুগুৰি সুসন্তান ভাৰতীয় জনতা পাৰ্টিৰ অন্যতম এগৰাকী প্ৰাক্তন ৰাজ্যিক সভাপতি প্ৰয়াত প্ৰবীণ বৰুৱাদেৱৰ জন্ম শতবৰ্ষৰ কাৰ্যসূচী স্মৃতিচাৰণ কৰিবৰ কাৰণে আজি ইয়াত কাৰ্যকৰ্তা, সমৰ্থক, শুভাকাংক্ষী বা জামুগুৰিবাসী ৰাইজৰ সহযোগত আমি তেখেতৰ স্মৃতিচাৰণ কৰিলোঁ। এগৰাকী অত্যন্ত বিনয়ী, ভদ্ৰ আৰু দলটোক হাড়ে হিমৈ যোৱা ভাল পোৱা এজন ব্যক্তিত্বৰ অধিকাৰী আমি হেৰুৱাইছিলোঁ। গতিকে তেনেকুৱা ব্যক্তিক স্মৰণ কৰাটো এটা দায়িত্বশীল ৰাজনৈতিক দলৰ কৰ্তব্য আৰু সেই কৰ্তব্যভাগী আগবঢ়াই লৈ যোৱাৰ বাবে আমি এই তেখেতৰ জন্ম শতবাৰ্ষিকী আজি স্মৃতিচাৰণ সভাৰ আমি আয়োজন কৰিছোঁ। এই সময়ত মুখ্যমন্ত্ৰীৰ পুত্ৰ কোনোবা বেলেগ দলত আছে নেকি? বেলেগ দলত নাই চাগে। গতিকে যদিও আছে এটা দলতে আছে, বেলেগ দলত নাই। গতিকে মোৰ কথাটো হ'ল যে ৰাজনীতি কৰিব লাগিলে বোকা পানী গচকিব লাগিব, মানুহৰ সুখ দুখৰ সমভাগী হ'ব লাগিব। কেৱল ৰাজনৈতিক নেৰেটিভৰ দ্বাৰা শাসনলৈ অহাটো সম্ভৱপৰ নহয়। আৰু কিবা কৈ যদি কোনোবা কেতিয়াবা আহিছিলোঁ আগতে, তেওঁলোকে ৰাইজৰ একো উপকাৰ কৰা নাই, ৰাজ্যখনৰ একো উপকাৰ কৰা নাই, অসমৰ খিলঞ্জীয়া মানুহৰ একো উপকাৰ কৰা নাই, বৰঞ্চ ওলোটা কৰি গৈছে। খিলঞ্জীয়া মানুহক এশবৰী সমস্যাত পেলাই থৈ গৈছে। খিলঞ্জীয়া মানুহৰ মাটি ভেটি, কৃষ্টি সংস্কৃতি, আমাৰ অৰ্থনৈতিক অধিকাৰ, ৰাজনৈতিক অধিকাৰ কাঢ়ি ল'বৰ কাৰণে তেওঁলোকক সুযোগ দিছে। গতিকে যিমান পাপ কৰিছে কংগ্ৰেছে, সেই পাপৰ প্ৰায়শ্চিত্ত নিশ্চয় বহু বছৰ কৰিব লাগিব। আৰু অসমবাসী লৈ মোৰ বিনম্ৰ অনুৰোধ যে কংগ্ৰেছে কৰা পাপৰ প্ৰায়শ্চিত্ত নিশ্চয় মুখ্যমন্ত্ৰীৰ পুত্ৰই হওক বা মুখ্যমন্ত্ৰীৰ পৰিয়ালেই হওক বা যিসকলে এতিয়াও কিবা আশাত কংগ্ৰেছ কৰি আছে, তেওঁলোকলৈ আমাৰ এইটো আহ্বান থাকিব যে তেওঁলোকে কৰা যি পাপ, এই পাপৰ প্ৰায়শ্চিত্ত কৰক। আমাৰ সংখ্যা কমি গৈছে নেকি? সনাতনী পৰম্পৰাত বিশ্বাসী, সনাতনী সভ্যতাত বিশ্বাসী লোকৰ সংখ্যা ক'ৰবাত কমিছে নেকি? যদি তেওঁলোকৰ নকমে আমাৰ কেনেকৈ কমিব পাৰে? তেওঁলোকৰ মানুহ কোনোবা হিন্দু সংস্কৃতিত দীক্ষা লৈছে নেকি? হিন্দুলৈ তেওঁলোক প্ৰত্যাৱৰ্তন হৈছে নেকি? কোনোবা খ্ৰীষ্টিয়ান মানুহ
হিন্দুলৈকে আহিছে নেকি? কেৱল হিন্দুৱে খ্ৰীষ্টান হ'ব লাগে, কেৱল হিন্দুকে টাৰ্গেট কৰিব, এইটো উচিত কথা নহয়। এই কথাটো বন্ধ হ'ব লাগে। মই কাকো সমৰ্থন কৰিও কথা কোৱা নাই, কাৰো বিৰুদ্ধেও কোৱা নাই, কিন্তু এইবিলাক দেখি দেখি মানুহৰ ধৈৰ্যৰ কেতিয়াবা বান্ধ ছিঙি যায়। কিন্তু সকলো আইনৰ আওতাত থাকি কৰিব লাগিব। আইনৰ ওপৰত গৈ কোনেও কৰিব নোৱাৰে। আইন মানিব লাগিব। ল অফ লেণ্ড যি আছে সেই নিয়মৰ অধীনত যি পাৰে তেওঁলোকে ক'ৰবাত কোনোবা প্ৰতিবাদ কৰিব পাৰে। জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ভিউ।